অনলাইন ফটো এডিটিং কৰিব লাগিলে লগতে ফটোশ্বপৰ দৰে ফটো এডিট কৰিব লাগিলে আপোনালোকে গুগল ক্ৰোমত পিক্সেলাৰ সাৰ্চ কৰিব পাৰিব পিক্সেলাৰ এডিটৰ্ছ বুলি সাৰ্চ কৰিব এনেকৈ সাৰ্চ কৰিব বা তলৰ সাইডত পাই যাব pixelars.com এডিটৰ্ছ ইয়াত ক্লিক কৰিব পাৰে ক্লিক কৰাৰ পাছত আপোনালোকে ইনষ্টল কৰি ল'ব পাৰিব এই সফটৱেৰটো ইনষ্টল কৰাৰ বাবে বা ডাইৰেক্ট অনলাইনত আপুনি ক্ৰিয়েটত গৈ ইয়াত পেজত গৈ A4 সাইজ পেজ লৈ আপুনি ক্ৰিয়েট অপচনত ক্লিক কৰি ডাইৰেক্ট ফটো এডিট কৰিব পাৰে মই আপোনালোকক কেনেকৈ ইনষ্টল কৰিব লগতে ইয়াত কেনেকৈ ডাউনলোড কৰিব সেই গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাই দিওঁ ব্যাক কৰি ল'ব পাৰে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ এনেকৈ আহিব তাৰ পাছত ৰাইট সাইডত 3 ডটত ক্লিক কৰিব ইয়াত লিখা আছে কাষ্ট সেভ এণ্ড শ্বেয়াৰ তাত ইনষ্টল পিক্সেলাৰ সুইচত ক্লিক কৰিব এনেকৈ আহিব ইনষ্টলত ক্লিক কৰিব দেখিছে লগতে আপোনাক সুধিছে যে লগত পিন কৰিব বিচাৰিছে নেকি এই সফটৱেৰটো তেতিয়া ইয়েছত ক্লিক কৰক আহি গৈছে নেক্সট আপুনি এইটো কাটি দিব পাৰে হৈ গ'ল এইটো কাট কৰিলে আহি গৈছে এতিয়া ডেস্কটপ আইকন হিচাপত ইয়াত ডিসপ্লে হৈছে পিক্সেলাৰ সুইচত ক্লিক কৰক এনেকৈ আহিব এনেকৈ অহাৰ পাছত নৰ্মেলি আপুনি এআৰ লগত ফটো এডিট কৰিবৰ বাবে ইয়াত ক্লিক কৰিব পাৰে নৰ্মেল ফটো এডিট কৰাৰ কাৰণে পিক্সেলাৰ এডিটৰ্ছত ক্লিক কৰিব নেক্সট ক্ৰিয়েটত ক্লিক কৰিব বাকিসমূহ আপুনি পেইড কৰিব লাগে এটো ফ্ৰী ভাৰ্সন পাই যাব প্ৰিন্টত ক্লিক কৰিলে যদি প্ৰিন্ট কৰিব লাগে আপুনি যিবোৰ ডিজাইন কৰে প্ৰিন্ট কৰিব লাগে প্ৰিন্টত ক্লিক কৰিব যদি প্ৰিন্ট কৰিব লগা হয় প্ৰিন্টত ক্লিক কৰিবে A4 পেপাৰ সিলেক্ট কৰিলে আপোনাৰ যেটো প্ৰজেক্ট হয় সেই প্ৰজেক্টৰ নাম দিব ইয়াত মই ফটো বুলি দি দিলো নেক্সট উইথ ব্যাকগ্ৰাউণ্ডৰ লগত ইয়াত যদি আপুনি ক্লিক নকৰে তেতিয়া হলে হোৱাইট কালাৰৰ ব্যাকগ্ৰাউণ্ডটো শো নহয় তেতিয়া আপুনি এডিট কৰোতে বহুতো প্ৰবলেম পাব হেগেনে ব্যাকগ্ৰাউণ্ডটো দি লব নেক্সট ক্ৰিয়েটত ক্লিক কৰিব আহি গৈছে ফটোশ্বপৰ ডিসপ্লেখন ফটোশ্বপৰ নিচিনাই পাই যাব ইয়াত এৰেঞ্জ আছে লেজো টুল আছে লেজো টুলৰ লগত ক্লিক কৰিলে বাকিসমূহ টুল আছে ইয়াতে ম্যাগনেটিক লেজো টুল বা ওয়ান সিলেক্ট টুল ইয়াত পাব পেন টুল ইয়াত পাব পেন টুল ফটো কাটাৰ বাবে নেক্সট যদি ফটো এটা নতুনকৈ ওপেন কৰিব লাগে ফাইলত ক্লিক কৰিব ওপেনত যাব ওপেনত যোৱাৰ পাছত ফটো এটা আপুনি আনি লব ইয়াত ফটোটো আনিছে যদি এই ফটোটো সিলেক্ট কৰি কাট কৰিব লগা হয় তেতিয়া হলে ইয়াত পেন টুলত ক্লিক কৰক ফটোটো সিলেক্ট কৰি লব চাব ফটোটো মই জাস্ট এনে আপোনালোক দেখুৱাৰ বাবে কাটি দিছো ফটোটো ইয়াৰ পাছত সিলেক্ট কৰিবৰ বাবে সিলেক্টত ক্লিক কৰিব নেক্সট সিলেক্ট অবজেক্টত ক্লিক কৰিব অবজেক্টত সিলেক্ট কৰিলেও গোটেইটো ফটো সিলেক্ট হৈ যাব আপোনাৰ এতিয়া চাই লব এই ডিসপ্লেখনত আপুনি ফাইল দেখিছে অন কৰাৰ পাছতে ফ্ৰেন্ডস যেতিয়া আপোনাৰ তাত পিক্সেলাৰ অন হ'ব অন হোৱাৰ পাছত এইটো সাইডত এডভাৰটাইজ আহিব এইটো ইগনোৰ কৰি যাব আপোনালোকে ফাইল দেখিছে এডিট দেখিছে ইমেজ দেখিছে লেয়াৰ দেখিছে সিলেক্ট দেখিছে এডজাস্টমেন্ট এই গোটেইসমূহ মেনু ইয়াত পাই যাব লগতে ৰাইট সাইডত লেয়াৰৰ বাবে অপচন পাব এটো আছে লেয়াৰ অপচন আনি লব পাৰিব আৰু এইবোৰ আছে গোটেইসমূহ টুল বিভিন্ন ধৰণৰ আপুনি টুল পাই যাব এয়া দেখিছে যদি নিউ পেজ আনে বৰ্তমান ফটো এটা ডিজাইন কৰাৰ কাৰণে এইটো ক্যানভাত আপুনি ডিজাইন কৰিব পাৰিব নতুনকৈ ফটো যদি ওপেন কৰে
অপেনত ক্লিক কৰিলে অপেন ইমেজত তাৰপিছত ফটোটো যিটো ফটো প্ৰয়োজন হয় আপোনাৰ সেই ফটোটো সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত নতুনকৈ এটা লেয়াৰ আহি গৈছে বা এইটো আপোনাৰ নিউ পেজ আৰু এইটো হৈছে ইমেজ পেজ এই ফটোটো ডাইৰেক্ট সিলেক্ট কৰাৰ বাবে পেন টুলেৰে আপুনি ফটোটো কাটিব পাৰিব পেন টুলেৰে নহলে সিলেক্ট কৰি স্পেশাল এটা অবজেক্ট সিলেক্ট কৰাৰ বাবে সিলেক্ট ইয়াত ক্লিক কৰি সিলেক্ট সাবজেক্টত সিলেক্ট কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ ইন্টাৰনেট অন হ'ব লাগিব অটোমেটিক আপোনাৰ তাত সিলেক্ট হৈ যাব অবজেক্টটো দেখিছে সিলেক্ট হৈ গৈছে আপোনাৰ নিৰ্দিষ্ট ফটো অংশখিনি সিলেক্ট হৈ গৈছে এই ফটোটো যদি আপোনাৰ নিউ পেজলৈ লৈ যাব লাগে তেতিয়ালে সিলেক্ট কৰিব সিলেক্ট টুলেৰে সিলেক্ট কৰিব এৰেঞ্জ টুলেৰে সিলেক্ট কৰি কপি কৰিব কন্ট্ৰোল সি ইয়াত যাব কন্ট্ৰোল ভি পেস্ট কৰিব আহি গৈছে দেখিছে অতি এডভান্স টুল হয় পাসপোর্ট সাইজ ফটো বা বিভিন্ন ধৰণৰ এনেকুৱা ডিজাইন কৰাৰ বাবে অতি সুন্দৰভাৱে আপুনি সিলেক্ট কৰিব পাৰিব ফটোসমূহ অবজেক্ট সিলেক্ট কৰি এতিয়া ব্যাকগ্ৰাউণ্ডৰ ডিজাইন দিয়াৰ বাবেও আপোনালোকে ইয়াত অপচন পাই যাব এটো দেখিছে ফিল আৰু এটো গ্ৰেডিয়েন্ট ফিলত ইয়াত ক্লিক কৰিব ক্লিক কৰি কালাৰটো সিলেক্ট কৰিব ইয়াত যেনেকুৱা কালাৰ প্ৰয়োজন হয় দেখিছে কালাৰটো আহি গৈছে প্ৰথমতে কালাৰটো দিব লাগিছিল এটো ফুল হৈ গল দিছে কালাৰটো হৈ গৈছে এতিয়া ক্ৰপ কৰিবৰ বাবে সিলেক্ট কৰি কিনে ফটোটোৰ নিৰ্দিষ্ট অংশ সিলেক্ট কৰি ক্ৰপত ক্লিক কৰিব পাৰিব দিছে ফটোটো আহি গৈছে কিন্তু ফ্ৰেন্ডছ মনত ৰাখিব প্ৰথমতে কালাৰ দি কিনে আপুনি ফটোটো আনিব ঠিক আছে এনেকৈ আপুনি ডিজাইন কৰিব পাৰিব যদি ইয়াৰ ওপৰত এডভান্স ভিডিও প্ৰয়োজন হয় তেতিয়ালে কমেন্টত কমেন্ট কৰিব বাকিসমূহ ফিচাৰ্ছ আপোনাক দেখুৱাই দিম আপোনালোকক ইয়াত বহুতো এআই ফিচাৰ্ছ আছে আপোনালোকক নেক্সট ভিডিওত লৈ আহিম কমেন্ট কৰিব ফ্ৰেন্ডছ থ্যাংক ইউ ফৰ ওয়াচিং